নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিহেতু বুদ্ধ পূৰ্ণিমা সমাগত, বুদ্ধ পূৰ্ণিমাৰ আগত আপুনি যদি এইকেইটা বস্তু সপোনত দেখা পায় তেন্তে অত্যন্ত শুভ। আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব। লগতে আপুনি বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ ঘৰলৈ কি বস্তু অনাটো অত্যন্ত শুভ, আপুনি এই দিনটোত কি কৰাটো জৰুৰী, আপুনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে জানিব পাৰিব। মাজত মাথো আৰু কেইটামান দিন, বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনা বুদ্ধ পূৰ্ণিমা তিথি পালন কৰা হ'ব। এই বছৰৰ পূৰ্ণিমা তিথি পৰিছে বহাগ মাহৰ 28 তাৰিখ সোমবাৰে আৰু ইংৰাজী মাহৰ 12 মে তাৰিখে পৰিছে। এই দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাৰ ধৰ্মীয় শাস্ত্ৰত বিশেষ তাৎপৰ্য আছে। এই দিনটোত আপুনি স্নান কৰা অৰ্থাৎ গা ধোৱাটো অত্যন্ত শুভ বুলি কোৱা হৈছে। যিহেতু পূৰ্ণিমা তিথি স্নান দান বৰঙণি আগবঢ়োৱাটো অত্যন্ত শুভ, ঠিক সেইদৰে বুদ্ধ পূৰ্ণিমাটো এনে কাম কৰিব পাৰিলে আপুনি বহু সুফল পাবলৈ সক্ষম হ'ব পাৰিব। সমাগত যিহেতু বুদ্ধ পূৰ্ণিমা, আপুনি যদি বুদ্ধ পূৰ্ণিমাৰ আগতে আপুনি ৰাতিয়ে হওক বা দিনতেই হওক, আপুনি শুই থকাৰ অৱস্থাত টোপনিত যদি আপুনি এইকেইটা বস্তু সপোনত দেখা পাই যায়, তেন্তে আপোনাক কোনেও ধনী হোৱাৰ পৰা ৰখাব নোৱাৰিব। আপুনি নিশ্চয় জানে, ভগৱান বুদ্ধদেৱ ভগৱান বিষ্ণুৰ অৱতাৰ। সেইবাবেই আপুনি যদি বুদ্ধ পূৰ্ণিমাৰ আগতে এনে বস্তু দেখা পায়, তেন্তে আপুনি জানি ল'ব, বুদ্ধদেৱৰ লগতে আপুনি ভগৱান বিষ্ণুৰ কৃপা আপোনাৰ ওপৰত আছে, আপোনাৰ ওপৰত পৰিছে, আৰু আপুনি সেই কৃপা দৃষ্টিৰ ফলতে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ আগতেই হওক বা বুদ্ধ পূৰ্ণিমাৰ দিনাই হওক, আপুনি যদি পাৰে পৰাপক্ষত আপুনি এইকেইটা বস্তুৰ ভিতৰত এটা বস্তু হলেও আপুনি ক্ৰয় কৰি আপোনাৰ ঘৰলৈ আনিবৰ বাবে চেষ্টা কৰিব। এইকেইটা বস্তু বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা ঘৰলৈ অনাটো অত্যন্ত শুভ বুলি ধৰ্মীয় শাস্ত্ৰত কোৱা হৈছে। যিখন ঘৰত এইকেইপদ সামগ্ৰী বা বস্তু থাকিব, সেইখন ঘৰতেই মা লক্ষ্মীয়ে বিৰাজমান কৰিব, অৰ্থাৎ বসতি কৰিব। মা লক্ষ্মীৰ কৃপাও সেইখন ঘৰতে থাকিব, যাৰ ফলত ধন টকা পইচা, আৰ্থিক সমস্যা, ৰোগ ব্যাধি কেতিয়াও সেইখন ঘৰত ভুগিবলগীয়া অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবেই পৰাপক্ষত আপুনি বুদ্ধ পূৰ্ণিমাৰ আগতেই বজাৰৰ পৰা লৈ আনক এইকেইটা বস্তু। আৰু যদি বুদ্ধ পূৰ্ণিমাৰ আগত নোৱাৰে, তেন্তে বুদ্ধ পূৰ্ণিমাৰ দিনা হলেও আপুনি আনিবৰ বাবে চেষ্টা কৰিব। এইকেইটা বস্তুৰ ভিতৰত আপুনি এটা বস্তু হলেও। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম, আপুনি কি সপোন দেখাটো শুভ, কি আপুনি বস্তু অনাটো ঘৰলৈ শুভ, এই সকলোবিলাক কথা সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে বুদ্ধদেৱক স্মৰণ কৰি আপুনি ভগৱান বিষ্ণুৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি আপোনালোকৰ বাবে নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত এই চেনেলটোৰ জৰিয়তে আপুনি দেখিবলৈ পাব, এটা আপুনি নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ ঘৰলৈ কি বস্তু অনাটো খুবেই শুভ। আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ, তাৰ পিছত আপোনালোকক জনাম আপুনি
সপোনত কি বস্তু দেখা পালে আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব। অত্যন্ত শুভ আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে। যদি আপুনি এনে সপোন দেখা পায় তেন্তে আপুনি ভুলতো কেতিয়াও কাকো নকব। আপুনি গোপনে ৰখাটো খুবেই জৰুৰী। আহক আমি প্ৰথমে কি বস্তু অনাটো জৰুৰী তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। যি বস্তু অনাৰ ফলত লক্ষ্মী আই সন্তুষ্ট হৈ সেইখন ঘৰত বাস কৰিবলৈ ল'ব আৰু সেইখন ঘৰৰ সকলো ব্যক্তিৰ সকলো মনোবাঞ্ছা পূৰণ কৰিব মা লক্ষ্মীয়ে। তেন্তে আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ ঘৰলৈ পিতলৰ হাতী অনাটো অত্যন্ত শুভ। জনবিশ্বাস অনুসৰি প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি কাঁহৰ হাতী এটা আনিব পাৰিলেও অত্যন্ত শুভ। আপুনি এই কথা মনত ৰাখিব, যদি আপুনি পিতলৰ হাতী বা কাঁহৰ হাতী এটা ঘৰলৈ আনে, ইয়াৰ ফলত আপোনাৰ ঘৰত থকা দৰিদ্ৰতা দূৰ হৈ পৰিব। কোনোদিনে অভাৱ অনাটনৰ আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। তাৰ প্ৰতি আপুনি ধ্যান ৰাখিব, চেষ্টা কৰিব আপুনি আপোনাৰ ঘৰলৈ পিতলৰ নাইবা কাঁহৰ এটা সৰু আপুনি হাতীৰ মূৰ্তি আনিবৰ বাবে। ইয়াৰ ফলত পৰিয়ালত সুখ শান্তি অটুট থাকিব আৰু আপোনাৰ ঘৰৰ সকলো সদস্যৰ মাজতে ঐক্য বজাই ৰখা হ'ব আৰু আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ অনাটন দেখিবলৈ আপুনি নাপাব। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰলৈ ভগৱান বুদ্ধদেৱৰ মূৰ্তি অনাটো অত্যন্ত শুভ। গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি অনাটো অত্যন্ত শুভ বুলি ধৰ্মীয় শাস্ত্ৰত গণ্য কৰা হৈছে। ফলত আপোনাৰ সকলো ঘৰৰ সদস্যৰ সৌভাগ্য বাঢ়িবলৈ আৰম্ভ কৰিব। গতিকে আপুনি বুদ্ধ পূৰ্ণিমাৰ আগতে বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি ভগৱান গৌতম বুদ্ধৰ আপুনি প্ৰতিমূৰ্তি আনিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আপুনি গৌতম বুদ্ধৰ যেতিয়া প্ৰতিমূৰ্তি আনিব তেতিয়া আপুনি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰত ভগৱান গৌতম বুদ্ধৰ মূৰ্তি স্থাপন কৰাৰ সঠিক দিশৰ বিষয়ে কোৱা হৈছে। যদি বাস্তু শাস্ত্ৰৰ অনুসৰি সঠিক দিশত আপুনি স্থাপন কৰে তেনেহলে ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো ব্যক্তিৰ মানসিক সুস্থতা আৰু সম্বন্ধত ইয়াৰ প্ৰভাৱ পেলাব। সম্বন্ধ আপোনাৰ ভালে থাকিব, স্বাস্থ্য আপোনাৰ ভালে থাকিব। আপোনাৰ ঘৰৰ সোঁ চুকত আপুনি ভগৱান গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে ইতিবাচক শক্তি ঘৰলৈ আনিব। প্ৰিয় দৰ্শক, সোঁ হাতত মূৰ লৈ শুই থকা বুদ্ধ এনে আকৃতিৰ প্ৰজ্ঞাৰ প্ৰতীক আৰু জন্ম চক্ৰৰ পৰা মুক্তিৰ চিন বুলি কোৱা হয়। ঘৰত শান্তিৰ সৃষ্টি কৰিবলৈ হলে আপুনি বুদ্ধ পূৰ্ণিমাৰ আগতেই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি আপুনি পশ্চিম ফালে মুখ কৰি ৰাখিব লাগে। প্ৰিয় দৰ্শক, পদ্মাসনত বহি থকা প্ৰাৰ্থনা কৰা বুদ্ধৰ মূৰ্তিটো বিশ্বাস আৰু ভক্তিৰ প্ৰতিনিধিত্ব কৰে। বাস্তু শাস্ত্ৰৰ মতে এনে মূৰ্তি আপোনাৰ ঘৰত থাকিলে ধনাত্মক শক্তি প্ৰবাহিত বৃদ্ধি কৰিব আৰু এই মূৰ্তিখনক অৰ্থাৎ বুদ্ধক নমস্কাৰ বুদ্ধ বুলি কোৱা হয়। আপুনি এই মূৰ্তিখন আপোনাৰ ঘৰৰ প্ৰৱেশ দ্বাৰৰ ওচৰত নাইবা আপোনাৰ ড্ৰয়িং ৰুমত আপুনি স্থাপন কৰিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে ধ্যানমগ্ন বুদ্ধৰ প্ৰতিমূৰ্তি ঘৰলৈ আনিলে শান্তিত অনাত সহায় কৰে। ঘৰখনলৈ সুখ আৰু শান্তি অনাত খুবেই সহায় কৰে। ঘৰৰ উত্তৰ পূব দিশত আপুনি ধ্যান কৰি থকা, ধ্যানত মগ্ন হৈ থকা আপুনি বুদ্ধদেৱৰ মূৰ্তি স্থাপন কৰিব লাগে। আপুনি ধ্যান বা জিৰণি লোৱা ঠাইত এই বুদ্ধদেৱৰ মূৰ্তি স্থাপন কৰিব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি ভগৱান গৌতম বুদ্ধৰ এখন হলেও প্ৰতিমূৰ্তি থাকে তেনেহলে ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো সদস্যৰ স্বাস্থ্য ভালে থাকিব, সুস্বাস্থ্য কামনা কৰিব পাৰিব। লগতে বিভিন্ন সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। জ্ঞান প্ৰজ্ঞা সকলো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। কিন্তু প্ৰিয় দৰ্শক, ভগৱান গৌতম বুদ্ধৰ ফটো বা মূৰ্তি ৰখাৰ সময়ত আপুনি কিছুমান ধ্যানো ৰখাটো জৰুৰী। যেনে লেতেৰা ঠাইত আপুনি ৰাখিব নালাগে, চাফ চিকুণ কৰি আপুনি ৰাখিব লাগে সেই ফটোখনৰ চাৰিওফাল, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগে।
শোৱনি কোঠা বা বাথৰুম বা পাকঘৰত আপুনি কেতিয়াও ভগৱান গৌতম বুদ্ধৰ মূৰ্তি স্থাপন নকৰিব। জোতা চেণ্ডেলৰ বাকচ বা ইলেক্ট্ৰনিক সামগ্ৰীৰ ওচৰত আপুনি কেতিয়াও ভগৱান গৌতম বুদ্ধৰ মূৰ্তি স্থাপন নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক ৩ নম্বৰ বস্তুটোৰ বিষয়ে। বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি সোণ ৰূপৰ মুদ্ৰা এটা ঘৰলৈ অনাটো অত্যন্ত শুভ বুলি কোৱা হয়। বিশেষকৈ ৰূপৰ মুদ্ৰাবোৰ বহুত শুভ শক্তি কঢ়িয়াই লৈ ফুৰে। আপুনি যদি বুদ্ধ পূৰ্ণিমাত সোণৰ বা ৰূপৰ মুদ্ৰা কিনে তেতিয়া লক্ষ্মী গণেশৰ খুদিত আপুনি ৰূপৰ মুদ্ৰা কিনিব। বুদ্ধ পূৰ্ণিমাৰ দিনা এটা ৰূপৰ মুদ্ৰা ঘৰলৈ আনিলে লক্ষ্মী আইৰ আশীৰ্বাদ আপোনাৰ ঘৰৰ ওপৰত থাকিব। তাৰোপৰিও আপোনাৰ ঘৰখনৰ ওপৰত শ্ৰী গণেশৰ আশীষ থাকিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক ৪ নম্বৰ বস্তুটোৰ বিষয়ে। ৪ নম্বৰ বস্তুটো হৈছে প্ৰিয় দৰ্শক লক্ষ্মী দেৱীৰ কাৰী বৰ জনপ্ৰিয়, খুবেই প্ৰিয়। আপুনি যদি বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি যদি কাৰী ঘৰলৈ আনিব পাৰে তেন্তে ইয়াৰ ফলত লক্ষ্মী আই খুবেই প্ৰসন্ন হ'ব আৰু লক্ষ্মী আই কৃপাত আপোনাৰ সকলো সদস্যৰ ওপৰত দুহাতেৰে কৃপা প্ৰদান কৰিব আৰু জীৱনৰ সকলো দুখ কষ্ট অভাৱ অনাটন দূৰ হৈ পৰিব। হওক, এইকেইটা বস্তু আছিল যিকেইটা বস্তু আপুনি বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা ঘৰলৈ আনিব লাগে। পৰাপক্ষত আনিবলৈ আপুনিও চেষ্টা কৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এই দিনটোত পবিত্ৰ নৈত স্নান কৰিব পাৰিলেও আপুনি পুণ্যতা লাভ কৰিব আৰু লগতে দান বৰঙণি আগবঢ়াব পাৰিলেও আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আমি এইবাৰ জানো আহক আমি বুদ্ধ পূৰ্ণিমাৰ আগত কি সপোন দেখাটো অত্যন্ত শুভ। প্ৰায় মানুহে বহু সপোন দেখা পায়, নানা ধৰণৰ বস্তু সপোনত দেখা পায়। যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ আগত এই বস্তুসমূহ সপোনত দেখা পায় তেন্তে আপুনি গৌতম বুদ্ধৰ লগতে আই লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ ভগৱান গৌতম বুদ্ধ হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ আৰু গৌতম বুদ্ধ প্ৰসন্ন বা গৌতম বুদ্ধৰ কৃপা পোৱা মানে আপুনি ভগৱান বিষ্ণুৰ কৃপা পোৱা আৰু যেতিয়া আপুনি ভগৱান বিষ্ণুৰ কৃপা পাব তেতিয়া লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব। তেন্তে আহক আমি কি বস্তু সপোনত দেখাটো অত্যন্ত শুভ তাৰ বিষয়ে আমি জানি লওঁ। আপুনি যদি বুদ্ধ পূৰ্ণিমাৰ আগতে বগা হাতী সপোনত দেখা পায় বা আপুনি বুদ্ধ বা আন জ্ঞানপ্ৰাপ্ত সত্তাৰ প্ৰতিমূৰ্তি দেখা পায় যেনে ভগৱান শ্ৰী গণেশ, তেনেকৈ যদি আপুনি ভগৱানৰ প্ৰতিমূৰ্তি দেখা পায়, ভগৱানক দেখা পায় সপোনত, তেন্তে ইয়াৰ ফলত আপোনাৰ সেই সপোনবোৰ আধ্যাত্মিক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়, যাৰ ফলত আপুনি ভগৱানৰ আশীষ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত থকা সমস্যা অভাৱ অনাটন দূৰ হ'ব আপুনি এনে সপোন দেখা পালে। ইয়াৰ অৰ্থ হৈছে যে আপুনি এনে এজন পুত্ৰ হ'ব যি আপোনাৰ গুৰুত্ব পৃথিৱীৰ বিৰল হ'ব, যিয়ে আপোনাৰ জীৱনত দুখ কষ্ট দূৰ কৰিব আৰু অতি জ্ঞানী হ'ব। আপোনাৰ সন্তান অতি জ্ঞানী হ'ব। আপোনাৰ ঘৰৰ সমস্যা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আৰু আপুনি যদি সপোনত পদুম ফুল দেখা পায় তেন্তে অত্যন্ত শুভ। পদুম ফুলে আপোনাৰ প্ৰত্যাহ্বানৰ ওপৰত উঠি জ্ঞানৰ সৌন্দৰ্যৰ আৱিষ্কাৰ কৰাৰ প্ৰতীক বুলি কোৱা হয়। পদুম ফুল আপুনি সপোনত দেখা পালে লক্ষ্মী দেৱীৰ কৃপাও আপোনাৰ ওপৰত থাকিব। আৰু আপুনি যদি সপোনত সোণোৱালী ৰঙৰ বস্তু দেখা পায় তেন্তে ইয়াকো অত্যন্ত শুভ বুলি কোৱা হৈছে। সোণোৱালীৰ ৰংটো হৈছে প্ৰজ্ঞা, শান্তি আৰু জ্ঞান প্ৰজ্ঞাৰ প্ৰতীক। আপুনি যদি সোণোৱালী ৰঙৰ যিকোনো বস্তু দেখা পায় তেন্তে ইয়াক অত্যন্ত শুভ বুলি কোৱা হৈছে। শান্তি, প্ৰজ্ঞা আৰু জ্ঞান আপুনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইসমূহ বস্তু যদি আপুনি বুদ্ধ পূৰ্ণিমাৰ আগতে দেখা পায় তেন্তে ইয়াক শুভ বুলি মনা হৈছে। ইতিবাচক ফল আপোনাৰ জীৱনলৈ আহিব। এইসমূহ বস্তু ভগৱান গৌতম বুদ্ধৰ জীৱনৰ লগত সম্পৰ্ক আছে বুলি কোৱা হৈছে। ইয়াৰ ফলত আপুনি খুব ভাল ফল আগন্তুক দিনত পাবলৈ সক্ষম হ'ব।
গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি এনে সপোন দেখা পায় কেতিয়াও আপুনি ভুলতো কাকো নকব, গোপনে ৰাখিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।